নমস্কাৰ বন্ধুসকল, আজি আমি কোনদিনা কি ৰঙৰ কাপোৰ পিন্ধিলে শুভ হয় সেই বিষয়ে আমাৰ ভিডিঅ'ত আলোচনা কৰিম। আমাৰ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ বেয়া দোষ কমাবলৈ ৰঙৰ মহত্ব বহুত আছে। যদি আমি বিশেষ দিনত বিশেষ ৰঙৰ কাপোৰ পিন্ধো তেনেহ'লে গ্ৰহৰ দোষৰ পৰা মুক্ত হ'ব পাৰোঁ। সেইকাৰণে কোনদিনা কি ৰঙৰ কাপোৰ পিন্ধিলে শুভ হয় সেই বিষয়ে জ্যোতিষশাস্ত্ৰত উল্লেখ আছে। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সোমবাৰে সৌম্য শীতল দিন বুলি মনা হয় আৰু সোমবাৰটো ভগৱান শিৱলৈ সমৰ্পিত কৰা হয়। যিহেতু সোমবাৰটো সৌম্য শীতল চন্দ্ৰমাৰ দিন, সেইকাৰণে সোমবাৰে বগা ৰংটো শুভ হয়। সোমবাৰে চন্দ্ৰৰ প্ৰভাৱ থাকে, গতিকে বগা ৰং পিন্ধিলে দিনটো শান্তিপূৰ্ণভাৱে পাৰ হয়। বগা ৰঙে চন্দ্ৰ গ্ৰহৰ পৰা থকা যিকোনো দোষ দূৰ কৰে। মঙলবাৰ হৈছে হনুমানৰ বাৰ আৰু তেওঁৰ প্ৰিয় বস্তু হৈছে সেন্দুৰ। মঙলবাৰে ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে শুভ হয় আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে কাৰ্যক্ষমতা আৰু উৎসাহ বাঢ়ে। কিছুমানে এনেকৈ কয় যে ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে মানুহৰ ব্লাড প্ৰেছাৰো নিয়ন্ত্ৰণত থাকে। ৰঙা ৰঙে সৌভাগ্য বঢ়ায় আৰু মঙলবাৰে ৰঙা ৰং পিন্ধিলে সকলো কাৰ্যতে সফলতা পোৱা যায়। বুধবাৰ হৈছে গণেশ ভগৱানৰ দিন আৰু গণেশে দুবা ভাল পায়। দুবাৰ ৰং যিহেতু সেউজীয়া, এই দিনটোত সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে বহুত লাভ হয়। বুধবাৰে আপুনি সেউজীয়া কাপোৰ পিন্ধিলে আপোনাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায়। বৃহস্পতিবাৰ বিষ্ণু ভগৱান আৰু সাই বাবাৰ দিন বুলি মনা হয়। এই দুয়োজনেই হালধীয়া ৰং অত্যধিক ভাল পায়। গতিকে এই দিনটোত আপুনি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে সুফল পাব। শুক্ৰবাৰৰ দিনটো দেৱীমাৰ দিন বুলি কোৱা হয়, গতিকে এই দিনটোত আপুনি যিকোনো প্ৰিণ্টেড কাপোৰ বা আন ৰঙৰ কাপোৰ পিন্ধিব পাৰে। এই দিনটোত পাৰিলে আপুনি গোলপীয়া ৰঙৰ কাপোৰো পিন্ধিব পাৰে। শনিবাৰৰ দিনটো ভগৱান শনিদেৱৰ বুলি মনা হয়, গতিকে আপুনি এই দিনটোত ক'লা আৰু নীলা ৰঙৰ কাপোৰ পিন্ধিব পাৰে। এই দিনটোত এনেকুৱা কাপোৰ পিন্ধিলে আপোনাৰ বহুত শুভ হয় বুলি মনা হয়। এনেকুৱা কাপোৰ পিন্ধিলে আত্মবিশ্বাসো বৃদ্ধি হয় বুলি কোৱা হয়। ৰবিবাৰৰ দিনটো সূৰ্য দেৱতাৰ দিন বুলি মনা হয়, গতিকে আপুনি এই দিনটোত গুলপীয়া, ৰং বিৰঙৰ নাইবা কমলা ৰঙৰ কাপোৰ পিন্ধাটো ভাল। ৰবিবাৰে নতুন কাপোৰ পিন্ধিব নালাগে। ফুটফুটীয়া কাপোৰ পিন্ধিলে সপ্তাহটোৰ কাৰণে আপোনাৰ দুখ ভাগৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।